Hello, welcome back to my YouTube channel. Good morning. আপোনালোকৰ খবৰ কেনেকুৱা? ভালে আছে নে নাই? আজি হৈছে পূৰ্ণিমা। আজি মৌ খেতিব যাব লাগিব। যাবনে আপোনালোকে? কোনে কোনে মৌ খেতিব যাব মোক কমেণ্টত জনাই দিব। আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰি দিব। প্লিজ অকমান হেল্প কৰি দিয়ক মোকো। বলক মৌ খেতিব যাওঁ আমি একেলগে। গুড মৰ্নিং। এয়া চাওক আমাৰ ৰাতি মহৰ কাৰণে আপোনাৰ এইবিলাক যোগাৰ কৰি আছোঁ। এই যে টিপাল পাৰি পেলাই ঘৰৰ ব্যৱস্থা কৰিছোঁ আমি। আপোনালোকে এই বিচনা এই দিব্যজ্যোতি কলিতাই কাম কৰি আছে। বিকাশ কলিতাই আপোনাৰ কদাল ধৰি আছে। চৌকাবিলাক বনাই আছে আপোনাৰ ভাত বনাবৰ কাৰণে, মাংস বনাবৰ কাৰণে বনাই আছে। এইবিলাক যাৰ জোথৰ কৰি আছে আপোনাৰ সকলোবিলাকে একেলগে মিলি জুলি কৰি আছে। বিকাশ কলিতা, ইমান ধুনীয়া লোকেশ্যন। এই দিব্যজ্যোতি কলিতা হয়। চব খানা যোগাৰ কৰিছে, মৌ খানা যোগাৰ। অবিনাশ গোস্বামী, আপুনি কি কৰিছে তাতে? এই যে পৰাগ কলিতা হয়। পৰাগ কলিতা কি কৰি আছে? পৰাগে মাত নলগা গাইজ, গুড ইভিনিং। এতিয়া আমি বজাৰ কৰিব যাব ওলাইছোঁ, মহৰ বজাৰ। এয়া হৈছে অবিনাশ গোস্বামী। বলক এতিয়া আমি একেলগে বজাৰ কৰিব যাওঁ, বলক। এইটো হৈছে আপোনাৰ ৱাইন শ্বপ হয়। শ্বপৰ নাপতে পায়। এইটো আপোনাৰ ৱাইন শ্বপ। চাই ল'ব, কোনোবা আহে যদি আহিব পাৰে ইয়াতে। আপোনাৰ এইটো ভাৰত গেছ যিটো গোডাউন আছে না, ভাৰত গেছ গোডাউন, এই ভাৰত গেছৰ গোডাউনটো পাৰ হৈ অকণমান গ'লেই পায় এইটো আপোনাৰ ৱাইন শ্বপ। চাই লওক, ৱাইন শ্বপ হয়। DB অন শ্বপ। ৱাইন শ্বপ কি ধুনীয়াকৈ আপোনাৰ চিটি ব্ৰেডবিলাক। এতিয়া আমি যাইছোঁ আপোনাৰ টিহু চক। এয়া হৈছে আপোনাৰ ৰাতিৰ ভিউ। টিহু হয়, এইখন টিহু টাউন হয়। ৰাতিৰ ভিউ চাই লওক আপোনালোক। সেইদিনা আপোনালোকক মই দিনৰ ভিউ দেখাইছিলোঁ ৰাতি। আপোনাৰ ৰাতিৰ ভিউ হয়। দিনৰ ভিউটো দেখা পালে আপোনালোকে, ৰাতিৰ ভিউ চাই লওক। এতিয়া ৰাতি কেনেকুৱা লাগে আমাৰ টিহু টাউনখন। টিহু টাউন। এই যে আমাৰ তেল ডিপুত দেখুৱাইছিলোঁ নহয় দিনত, এতিয়া ৰাতি চাওক ইমান ধুনীয়া লাগে। ৰাতিৰ ভিউ চাই থাকক। সিদিনা দেখাইছিলে নহয় তেল ডিপু, নতুনকৈ আপোনাৰ এইটো বহিছে তেল ডিপু। হেল্ল' গাইজ, বলক এতিয়া আমি মাংস কিনিব যাওঁ। মাংসৰ দাম সুধোঁ আমি দোকানত কিমান টকাকৈ হয় 1 কেজিত। 450 কেজি হয়। 100 টাকা কৈছে আমাক, কিন্তু আমি 650 টাকা লৈ ল'ম 1 কেজি।
আমি 1 কেজি ল'ম 1 কেজি কিমান দিব 450 এটা আহি যাব কেনানো পাঠা পাব মুৰ্গী পাব মাছ পাব আপোনাৰ যি লাগে কেজি কিমান ইয়ৰ বজাৰত 200 টকা বজাৰ কৰিব যাইছো চব্জিৰ বজাৰ আমাকো দেখা দিয়া চব্জিৰ বজাৰ এই সব বাজার চব্জিৰ বজাৰ কৰিব যাইছো ঐ কবি কেনেকৈ দিছে হে কবি 40 টাকা কম হ'ব না একে নেকি দাম আৰু ৰজাৰে সব দাম লাগে বিৰাট দাম উঠাই দিছে কবি কিমান হে এই একে দাম নেকি আপোনাৰ 1 কেজি মান লাগছিলে অলপ কমকৈ ধৰি পেলাই হে দাম বাছি অলপ কমকৈ ধৰব ৰ আৰু ল'ম না বেছি বেলেগ বেলেগ মাল গাজৰ অলপমান দি গাজৰ গাজৰ চালাদটো কাৰণে ল'ব লাগিব সৰু সৰু আছে পিঁয়াজ কেজি 50 টকা হৈছে আলু কেজি হৈছে এটা আলু কেজি হৈছে কৈ দিয়া 50 টাকা দি 5 টাকা দি আলুটো ভাগৱতটো 20 টকা হৈছে এটা হৈছে 25 টকা আলু এইবোৰ আদা ল আদা ল এই অলপমান আদা আৰু নহৰু 20 টকা মানৰ ল'ব লাগিব ডাঙৰ পিঁয়াজ ল'বি আদা বেছি নাংগে ভাই নহৰু দিয়া নহৰু নহৰু হৈ যায় হ'ব না পিঁয়াজ লাগব আদা অলপ দিয়া আৰু অলপমান এই সৰু গাঠি দিয়া সৰু গাঠি হ'ব দে এই হৈছে আপোনাৰ মছলা হয় মছলা লৈছে আপোনাৰ পুৰা ভালকৈ মিক্স কৰি দিব হা এই আছে কি কৰি আছে সকলোৱে কি কৰিছ মোবাইল টিপি আছ বিকাশে কি কৰিছে দেখা দা হেপুমা কি কৰিছ ইয়াস মাংস ক'ত বনোৱা হোৱাই নাই তুমি কি কৰিছ দে মোবাইল টিপিছ মাংস বনাব লাগে মাংস ক'ত এই কি এই স্লাটৰ কাৰণে মাংস ইয়াতে আছে মাংস পাঠাৰ ব্ৰইলাৰ কি লাগে পাঠাৰ মাংস পাঠাৰ মাংস বইল হৈছে বৰ্তমান পাঠাৰ মাংস বইল তাতে কি দিছ বনাবা তাতে কি বনাবা দিছ
পাঠাৰ মাংস আপোনাৰ ৰেডি মোটামুটি ৰেডি হ'ব আৰু আধা ঘণ্টামান পিছত এই বিৰাট গোস্বামীৰ বনাই আছে পাঠা মাংস চাবা লাহে চাবা ভাঙবা আৰু গোটেই উল্টাবা এইটোৱে মেইন হয় পাঠাই মেইন খানাৰ এইটো যদি তুমি উল্টাই দিয়া চব চেচ হৈ যাব বেংগ এটি নধৰে প্লাষ্টিকে ধৰে নেকি ভাই শুই যাব খুবে প্লাষ্টিকে ধৰে বহিল দা আকৌ নাই দা নাই কিবা ফাটা ফাটি চাইবা কেনেকুৱা আছে ভাল হৈছে না চাওঁ খাই চাওঁ ময়ো টেষ্টিং চব্জি টেষ্টিং ভাল হৈছে দে চব্জি টেষ্টিং হৈয়ে গ'ল আমাৰ এতিয়া আপোনাৰ চব্জি মোটামুটি হৈয়ে গ'ল এতিয়া আপোনাৰ পঠা বনাই আছে তাৰপাছত ব্ৰইলাৰ বনাব আছে দালি বনাব আছে আৰু পাঁচখান আঞ্জা বনাব আছে আপোনাৰ বনোৱা একদম আপোনালোকক লাষ্টত দেখাই আছোঁ পাঠা একদম লাষ্টত দেখাই আছোঁ আপোনালোকক লাষ্টত দেখাই আছোঁ যা ব্ৰইলাৰ মাংস ব্ৰইলাৰ বা সেই আৰু কৰি এই হ'ল তোমাৰ সেই ব্ৰইলাৰ এয়া হৈছে আপোনাৰ পঠা হয় এই হৈছে আপোনাৰ ব্ৰইলাৰ হয় চব্জি পাপৰ এই হৈছে স্লাড হৈ গ'ল আমাৰ চবখিনি তৈয়াৰী ভাত চাটনি অবিনাশ গোস্বামী এইটো কাই ৰাখছিল আৰু এইবিলাক বস্তু মান দালি কেনেকুৱা হৈছে পৰা কলিতা চিমন কেনেকুৱা হৈছে মোৰতো কি মাথা মাছে ইমান অ দিব কেনে বেছি দালি ভাল হৈছে না দালি এই মোৰ খানা ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ গুড নাইট বাই গাইজ